লোহিত চন্দ্ৰ দাস অবিহনে নলবাৰী সমাজ জীৱনৰ ইতিহাসৰ তালিকা সম্পূৰ্ণ হ'ব নোৱাৰে। কমল কুমাৰ জৈন। নলবাৰীত মুক্তিযুঁজাৰু আধুনিক নলবাৰী নিৰ্মাতা লোহিত চন্দ্ৰ দাসৰ 13তম মৃত্যুবাৰ্ষিকী পালন। লোহিত চন্দ্ৰ দাস অবিহনে নলবাৰী সমাজ জীৱনৰ ইতিহাসৰ তালিকা সম্পূৰ্ণ হ'ব নোৱাৰে। এই মন্তব্য প্ৰদান কৰি শ্ৰদ্ধাঞ্জলি জনায় কবিতানুৰাগী সাহিত্যপ্ৰেমী কমল কুমাৰ জৈনে। আজি নলবাৰী পৌৰ উদ্যানত নলবাৰী জিলাৰ প্ৰাতঃস্মৰণীয় ব্যক্তিসকলৰ অন্যতম সাধাৰণ জনতাৰ সপক্ষে নিজৰ জীৱন সমৰ্পিত কৰা মুক্তিযুঁজাৰু প্ৰাক্তন পৌৰপতি, জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, আধুনিক নলবাৰী নিৰ্মাতা লোহিত চন্দ্ৰ দাসৰ 13তম মৃত্যুবাৰ্ষিকী পালন কৰা হয়। আজি পুৱা 9 বজাত আদিতেই নলবাৰী হাটখোলা পুখুৰী পাৰত স্থাপন কৰা দাসৰ প্ৰতিমূৰ্তিত বন্তি জ্বলাই সহধৰ্মিনী লক্ষ্মীৰাণী দাসে। তাৰ পিছত পুষ্পাঞ্জলি অৰ্পণ কৰাৰ লগতে অতিথি হিচাপে উপস্থিত থাকি মুক্তি যুঁজাৰুগৰাকীৰ মহান ত্যাগৰ কথা সোঁৱৰি শ্ৰদ্ধাঞ্জলি নিবেদন কৰি বক্তব্য প্ৰদান কৰে ক্ৰমে BR আম্বেদকাৰ হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰ মুকালমুৱাৰ অধ্যক্ষ নবীন কলিতা, লক্ষ্মীৰাণী দাস, নলবাৰী বাণিজ্য মহাবিদ্যালয়ৰ উপাধ্যক্ষ বিভূতিভূষণ দাস, পুত্ৰ ৰাকেশ দাস, পুলকেশ দাস, দিব্যজ্যোতি দাস প্ৰমুখ্যে বহুকেইগৰাকী সমাজ হিতৈষী লোকে। যদি এখন তালিকা কৰা যায় তাৰ ভিতৰত অন্যতম নাম হ'ল লোহিত চন্দ্ৰ দাস। লোহিত চন্দ্ৰ দাসক বাদ দি এই তালিকাটো সম্পূৰ্ণ হ'ব নোৱাৰে। প্ৰতিবেদক লাইভ পোহৰৰ দিশে এখোজ।